কলিয়াবৰত বানপানী সোমোৱাৰ লগে লগে কৃষক পৰিষদে ইয়াত কঠীয়া পাৰিছিলে আৰু কঠীয়া পৰাৰ পিছত এতিয়া যেতিয়া বানপানী ওলাই গ'ল সকলো মানুহে পুনৰ খেতিৰ মাটি প্ৰস্তুত কৰিলে, বোকা দিছে। এতিয়া আমি ৰাইজক কঠীয়া তুলিলে নিমন্ত্ৰণ কৰিছোঁ। তেখেতসকলে নিজে নিজে কঠীয়া উঠাইছে আৰু স্থানীয় ৰাইজেও সহযোগ কৰি দিছে। গতিকে এতিয়া সকলো লোকে আমাৰ চৰকাৰী কৃষি বিভাগৰ তৰফৰ পৰা আৰু কৃষক পৰিষদৰ তৰফৰ পৰা মুঠতে আমি ৩,০০০ বিঘা মাটি ইয়াত মানুহক কঠীয়া যোগান দিব পাৰিম। ৩,০০০ বিঘা মাটি যোগান দিলে ইয়াত আৰু মাটি ৰুবলৈ বাকী নাথাকিব, সকলোৱে মাটি ৰুব পাৰিব। এতিয়া আমি সকলোকে উৎসাহিত কৰিছোঁ যে আপোনালোকে মাটি বোকা দিয়ক, কঠীয়াৰ অভাৱ নাই আৰু বতৰো বৰ বেছি দেৰি হৈ যোৱা নাই, এতিয়া শাওণ মাহ। গতিকে আপোনালোকে এতিয়া ৰুলে সেইধৰণে ধানখিনি পাব। আৰু ধানৰ কঠীয়াও আমি খুব চাই চিতি আনিছোঁ যাতে কেতিয়াও মানুহৰ আৰু তাত কোনো ধৰণৰ ভৱিষ্যতে ধানত অসুবিধা হ'ব লগা নাই। আমাৰ আশা ৰাখিছোঁ আঘোণমহীয়া সকলোৱে নিজৰ ভঁৰাললৈ এমুঠি ধান চপাই নিব পাৰিব।